মাননীয় প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল আৰু ভাতৃ-ভগ্নীসকল, মই শ্ৰৱণ শৰ্মা একাদশ শ্ৰেণীৰ ছাত্ৰ। আজি মাঘ বিহু তথা উৰুকাৰ বিষয়ে কিছু কথা ক'ব ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। উৰুকা বিহু, ভোগালী বিহু অসমীয়া সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ। এই বিহু সাধাৰণতে মাঘ মাহত পালন কৰা হয় আৰু ইয়াক মাঘ বিহু বুলিও কোৱা হয়। ভোগালী বিহু মূলতঃ খেতিৰ শস্য ঘৰৰ পৰা উঠি অহা আনন্দত আৰু পৰিশ্ৰমৰ ফলত ভোগ কৰা আনন্দত উদযাপন কৰা হয়। ভোগালী বিহুৰ আগদিনা উৰুকা পালন কৰা হয়। উৰুকাৰ নিশা গাঁৱৰ লোকসকলে একেলগে ৰাতি ভোজন কৰে। পথাৰ বা নদীৰ পাৰত বাঁহ, খেৰ আৰু কাঠেৰে সজা ভেলা ঘৰ আৰু মেজি সজা হয়। উৰুকাৰ পাছদিনা সেই মেজি জ্বলাই অগ্নি দেৱতাৰ আশীৰ্বাদ লোৱা হয়। পিঠা, তিল, মাটিমাহ, বৰা চাউল আদি আগবঢ়াই সমৃদ্ধিৰ আৰু মংগলৰ কামনা কৰা হয়। মেজি জ্বলোৱাৰ পিছত সেই ছাই গাত লগোৱা বা ছটিওৱা ৰীতি আছে, যাক শুভ বুলি ধৰা হয়। ভোগালী বিহুৰ গুৰুত্ব। ভোগালী বিহু অসমীয়া সমাজত ঐক্য, সহভাগিতা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক। এই উৎসৱে শ্ৰমৰ মূল্য বুজাই দিয়ে আৰু কৃষকৰ পৰিশ্ৰমৰ সাফল্য উদযাপন কৰে। একেলগে ভোজন আৰু উৎসৱৰ পালনে মানুহৰ মাজত ভাতৃত্ববোধ বৃদ্ধি লগতে ভোগালী বিহুৱে অসমীয়া সংস্কৃতিক লোকাচাৰ আৰু পৰম্পৰাৰ সংস্কৰণ আৰু আগবঢ়াই নিবলৈ বিশেষ ভূমিকা পালন কৰে। সেয়েহে ভোগালী বিহু কেৱল ভোজনৰ উৎসৱ নহয়, ই অসমীয়া জীৱন ধাৰাৰ আনন্দ, ঐতিহ্য আৰু সামাজিক ঐক্যৰ এক সুন্দৰ প্ৰকাশ। ধন্যবাদ।